নিশা নিজৰ বাহনখনেৰে ঘৰলৈ গৈ আছিল দেৱাশিষ। লগত আছিল এজন সতীৰ্থ। গাড়ীখন চলাই থাকোঁতেই দেৱাশিষলৈ আহিছিল এটা ফোন। আৰু ফোন কলটো ধৰিবলৈ লওঁতেই ভয়ংকৰ ঘটনা। ফোন ধৰিবলৈ গৈয়ে নিজৰ বাহনখনৰ ভিতৰতে হেৰাই গ'ল দেৱাশিষ। নাৰায়ণপুৰৰ মদাৰগুৰিত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিজৰ ছুইফ্ট বাহনখনেৰে গহপুৰৰ হুলুঙিৰ পৰা ঘৰলৈ গৈ আছিল। লগত আছিল তেওঁৰ এজন সতীৰ্থ। ঘৰলৈ গৈ থকাৰ সময়তে দেৱাশিষলৈ আহিছিল এটা ফোন কল। আৰু সেই ফোন কলটো ধৰিবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাৱৈত সোমাই গ'ল ছুইফ্ট বাহনখন। বাহনখনৰ দুৱাৰখন খুলি কোনোমতে সতীৰ্থজন ওলাই আহে যদিও বাহনখনৰ ভিতৰতেই নিহত হয় দেৱাশিষ দে। মানে আহি আছিলোঁ, তাৰপিছত কিবা মোবাইলতে ফোন আহিছিল, তাৰপিছত গাড়ীটো ষ্টাৰ্ট হৈ কিনে পল্টি মাৰি দিলে। পল্টি মাৰোঁতে পানী সোমাই গ'ল। তো মইতো দৰ্জাটো খুলি ওলাই আহিলোঁ, তেখেতক মই ওলাব নোৱাৰিলোঁ। পাছত ওচৰ চুবুৰীয়াক মাতি কিনে আনিলোঁ। নাম কি তেখেতৰ? তেখেতক দেৱাশিষ দে। দেৱাশিষ দে? হয়। বিহপুৰীয়াৰ? হয়। কেইজন আছিলে? আমি দুজনে আছিলোঁ। পিছত স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এটা ফোন কলেই কাল হ'ল দেৱাশিষ দেৰ। নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট, টাইমিট। মানে আহি আছিলোঁ, তাৰপিছত কিবা মোবাইলতে ফোন আহিছিল, তাৰপিছত গাড়ীটো ষ্টাৰ্ট হৈ কিনে পল্টি মাৰি দিলে। পল্টি মাৰোঁতে পানী সোমাই গ'ল। তো মইতো দৰ্জাটো খুলি ওলাই আহিলোঁ, তেখেতক মই ওলাব নোৱাৰিলোঁ। পাছত ওচৰ চুবুৰীয়াক মাতি কিনে আনিলোঁ। নাম কি তেখেতৰ? তেখেতক দেৱাশিষ দে। দেৱাশিষ দে? হয়। বিহপুৰীয়াৰ? হয়। কেইজন আছিলে? আমি দুজনে আছিলোঁ।